নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অৰুণোদয় অসম আৰু ষ্টুডিঅ'ত মই সুদক্ষিণা অসম সাংস্কৃতিক মহাসংগ্ৰাম 2024 হয় অসম চৰকাৰৰ এক অভিলাষী এক যুগান্তকাৰী পদক্ষেপ য'ত বিভিন্নজনে হাত উজান দিছিল এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ লোকে বিভিন্নজনে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ এখন মঞ্চ লাভ কৰিছিল নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰাৰ সুযোগ লাভ কৰিছিল ঠিক সেইদৰে এই অনুষ্ঠানৰ যে চূড়ান্ত ফলাফল সেই চূড়ান্ত ফলাফলত সৰ্বগলৈ গৌৰৱ কঢ়িয়াই আনিলে কেইজনমান যুৱক যুৱতীয়ে চাহক এই সন্দৰ্ভত এই ৰিপৰ্ট অসম সাংস্কৃতিক মহাসংগ্ৰাম 2024 চূড়ান্ত প্ৰতিযোগিতাত সৰ্বকৰ সফলতা দলীয় বিহু নৃত্যৰ 12-18 বছৰ শিতানত তানিশা নাছৰিন এণ্ড গ্ৰুপ তৃতীয় আৰু 19 পৰা 24 বছৰৰ শিতানত প্ৰিয়ংকা ৰায় এণ্ড গ্ৰুপে তৃতীয় স্থান লাভ কৰে অসম সাংস্কৃতিক মহাসংগ্ৰাম 2023-24ত জ্যোতি সংগীত বিষ্ণুৰাভা সংগীত ভূপেন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ লগতে দলীয় বিহু নৃত্য আৰু অসমৰ লোকনৃত্য দলীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল চলিত ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰাজ্যিক পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাৰ বিভিন্ন শাখাৰ বিভিন্ন শিতানত শীৰ্ষস্থান পোৱা সকলক পুৰস্কাৰ প্ৰদান কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা আয়োজিত এই অসম সাংস্কৃতিক মহাসংগ্ৰামৰ দলীয় বিহু নৃত্যত বৰপেটা জিলাৰ সৰ্বকৰ তানিশা নাছৰিন এণ্ড গ্ৰুপে 12 পৰা 18 বছৰ শিতানত ক শাখাত তৃতীয় পুৰস্কাৰ আৰু 19 পৰা 24 বছৰ শিতানত খ শাখাত প্ৰিয়ংকা ৰায় এণ্ড গ্ৰুপে তৃতীয় স্থান পাবলৈ সক্ষম হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে পুৰস্কাৰসমূহ গ্ৰহণ কৰে আৰু আনফালে তানিশা নাছৰিন এণ্ড দলটোৱে পম্পী নাথ পি দিয়ে আৰু প্ৰিয়ংকা ৰায় এণ্ড দলটোৱে জুনু তালুকদাৰ ECPৰ তত্বাৱধানত তথা প্ৰশিক্ষণত সাংস্কৃতিক মহাসংগ্ৰামলৈ গৈছিল সৰ্বকৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট অৰুণোদয় অসম অনুষ্কা ৰয় ধৃতিস্মিতা নাথ ৰিয়া দাস যুগল জ্যোতি বৰুৱা তন্ময় দাস হৰ্ষিত দাস অমৰজ্যোতি ৰয় ময়ূখ খাটুৱাল দীক্ষিতা দাস গ্ৰুপ এ বিহু নাচৰ 12 পৰা 18 বছৰ বিহু নাচৰ গ্ৰুপ এ তৃতীয় স্থান লাভ কৰিছে তানিশা নাছৰিন আৰু তেওঁৰ দলে তানিশা নাছৰিন আৰু তেওঁৰ দললৈ জোৰদাৰ হাত চাপৰি তৃতীয় স্থান লাভ কৰা বিজয়ী দল তানিশা নাছৰিন আৰু তেওঁৰ দল এবাৰ ঘোষণা কৰিব